মঙলদৈৰ কুমাৰপাৰা গাঁৱৰ পথৰ দুৰৱস্থা বাহৰ সাকুৰে যাতায়াত গাঁওবাসীৰ বিগত এবছৰে সম্পূৰ্ণ নহল কালভাৰ্ট নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে লোক নিৰ্মাণ বিভাগেও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে পথৰ দুৰৱস্থাৰ বাবেই বিদ্যালয়লৈ যাবলৈ ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে শিক্ষাৰ্থী পথটোৰ বাবে দৈনিক ৪-৫ কিলোমিটাৰ পথ ঘূৰি গন্তব্যস্থানলৈ যাব লাগে ৰাইজে ইফালে ৰোগী নিবলৈও গাঁওখনলৈ নাহে এম্বুলেন্স যাৰ বাবে অত্যন্ত হাহাকাৰ কৰিবলগীয়া হৈছে কুমাৰপাৰা গাঁওবাসীয়ে আৰু এই সন্দৰ্ভত আমাৰ মঙলদৈৰ সাংবাদিক গৌতম চহৰীয়াৰ এক প্ৰতিবেদন আছে সেয়া আগবঢ়াইছো হয় মঙলদৈ লোক নিৰ্মাণ বিভাগৰ এটা পথে জলাকলা খুৱাইছে ৰাইজক মোৰ সহযোগীক প্ৰথমে দৃশ্য দেখিবলৈ অনুৰোধ কৰিছোঁ এই মুহূৰ্তত মই উপস্থিত আছোঁ মঙলদৈৰ কুমাৰপাৰা অঞ্চলত এয়া হৈছে কুমাৰপাৰা কাৰখালাবৰী সংযোগী এক লোক নিৰ্মাণ বিভাগৰ পথ আৰু বিগত এটা বছৰে আচলতে এই পথটোত মাজত থকা এখন দলং বা যি নিৰ্মীয়মান এটা পুল এখন দলঙৰ বাবে আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বাৰিষা সমাগত আৰু বাৰিষা অহাৰ লগে লগে এতিয়া এই লোকসকল এক প্ৰকাৰ গৃহবন্দী হোৱাৰ উপক্ৰম হৈছে কিয়নো এই যি মূল পথ এই গাঁওখনলৈ অহা যোৱা কৰা যি মূল পথৰ আচলতে কেইবছৰমান পূৰ্বে পথটো নিৰ্মাণ হৈছিল আৰু মূল পথটোৰ মাজতে আচলতে এটা সৰু নদী আছিল আৰু নদীটোত পূৰ্বতে এখন বাঁহৰ দলং আছিল আৰু তাৰপিছতে যি বিভাগে আচলতে এখন পকী দলং নিৰ্মাণৰ বাবে যোজা চলাইছিল আৰু যি বাঁহৰ দলং আছিল বাঁহৰ দলং ইতিমধ্যে ভাঙি দিছে আৰু এতিয়া যিহেতু নেৰানেপেৰা বৰষুণ চলি আছে ৰাজ্যত সমান্তৰালভাৱে মঙলদৈতো যি নেৰানেপেৰা বৰষুণ দিছে তাৰ পিছতেই আচলতে এই যি পথ যাতায়াতৰ বাবে এতিয়া বন্ধ হৈ পৰিছে আমাৰ লগত গাঁওবাসী আছে তেওঁলোকৰ পৰা আচলতে জানিম দাদা কি ক'ব কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে ৰাস্তাটোৰ বাবে আমাৰ এতিয়া চাওক কুমাৰপাৰা আমাৰ মঙলদৈ টাউনৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰ আৰু আমাৰ কুমাৰপাৰা মূল পথৰ পৰা মূল গাঁৱৰ পৰা আমাৰ এইটো সংযোগী পথ আছিল ৰঙামাটি কলাগাঁও ৰাস্তা এই পথেৰে আমি এই ৪খন স্কুল আছে এখন মহাবিদ্যালয় আছে তাৰপিছত হাই ছেকেণ্ডেৰী এখন আছে ছোৱালী হাই স্কুল এখন আছে বিবেকানন্দ ৪খন স্কুল আছে LP স্কুল এখন আছে তাৰপিছত হেৰি আমাৰ হস্পিটেল দুখন আছে জনামচেগত মডেল হস্পিটেল আছে জলজলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আছে আমাৰ যিকোনো সমস্যা হ'লে আগতে আমি তাতে যোৱা যায় এতিয়া এনেকুৱা এটা পৰ্যায় হৈছে আমাৰ তাৰমানে কোনো এটা যোৱাৰ হেৰি নাই আমাৰ আজি ২০ চনতে বানপানীয়ে এই মূল হেৰি পথটো খহাই নিলে আজি ২০ চনৰ পৰা এতিয়ালৈকে যেনেকৈ খহাইছিল তেনেকৈ আছে আজি ৬ মাহমান আগত কালভাৰ্টৰ কিবা কাম ষ্টাৰ্ট কৰিলে কাম কৰিয়ে তাৰমানে ঠিকাদাৰে কামটো পেলাই থ'লে ঠিকাদাৰৰ যদি গাঁঠিত ধনে নাই তেওঁ যদি কাম কৰা শক্তিয়ে নাই তেওঁ কামবিলাক ল'ব নালাগে আৰু চৰকাৰৰ এই ক্ষেত্ৰত গুৰুত্ব দিব লাগে যেনে যিখিনি মানুহে তাৰমানে কামখিনি উঠাব পাৰে জলদি মানুহখিনি সকাহ দিব পাৰে সেইখিনি মানুহকে কাম দিব লাগে আচলতে এতিয়া চাওক তেওঁ কামৰ মানে বস্তুৰ দাম বঢ়াৰ অজুহাতত তেওঁ কামখিনি পেলাই থ'লে মাজতে তেওঁক আমি ফোন কৰিলোঁ তেওঁ ক'লে বোলে ইলেকশ্যনৰ কাৰণে কামটো বন্ধ হয় ইলেকশ্যনৰ আগতে কাম ষ্টাৰ্ট হোৱা কাম ইলেকশ্যনৰ কোনো কাৰণতো কামটো বন্ধ থাকিব নোৱাৰে এতিয়া আমাৰ অসুবিধা হৈছে এই ৰাস্তাৰে যদি যাওঁ আমি ৩ কিলোমিটাৰ তাৰমানে গোটেইখিনি সুবিধা আমি পাওঁ এতিয়া আমাৰ মূল পথক বাহিৰে বাকী কেইটামান আমাৰ বেলেগ ৰাস্তা দি যোৱা ৰাস্তা আছে আমাৰ ৫ কিলোমিটাৰ হয় স্কুল আজি চাব নেৰানেপেৰা বৰষুণ হ'ব সেইকেইটা ৰাস্তাও বেয়া আজি ৩ দিন ধৰি ল'ৰা ছোৱালী যাব পৰা নাই বেমাৰী আজাৰী যাব পৰা নাই কিবা কাৰণত যদি সৰু সুৰা বেমাৰ আছে ঘৰতে তাৰমানে ফাৰ্মাচীৰ পৰা টেবলেট কিবা কিবি আনি খাই থাকিব লগা হৈছে বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ MLAকো জনাইছোঁ সাংসদক মহোদয়কো জনাইছোঁ এতিয়া কোনো ৰেছপন্স নাই তাৰমানে কামটো হৈছে কাম কিমান দূৰ আগবাঢ়িব লাগে তেওঁলোকৰ চোৱা চিতা একো নাই বা কামখিনি যে সোনকালে হ'ব লাগে গাঁওবাসী আজি অকল আমাৰ গাঁওখনে নহয় গড়নীয়াৰ পৰা কুমাৰপাৰা আলাকঝেৰী মানুহখিনিও ইফালে আহে এতিয়া আমাৰ মূল পথটোৰ অৱস্থা এনেকুৱা আমি এতিয়া মানে এটা দ্বীপত থকা যেন লাগিছে বৰষুণ দিলে আমি কোনো এটা ৰাস্তা দি যাব নোৱাৰোঁ বোকা এতিয়া মূল পথ আমাৰ এইটোৱে আছিল এইটো এতিয়া আমি বাঁহৰ দলঙেদি আজি 4 বছৰ দি বছৰত 2বাৰ আমি মেৰামতি কৰোঁ এনেকৈ আমি বাইকখন কিবা কাৰণে বেমাৰী এটা হ'লে ঠেলাখন লৈ হ'লেও পাৰ কৰিব পাৰোঁ এতিয়া এনেকুৱা এটা পৰ্যায় হৈছে এতিয়া আমি না ঠেলা নিব পাৰোঁ নে বাইক লৈ যাব পাৰোঁ এনে দুজন ল'ৰা পচি কম পানী আছিল এতিয়া পানী হ'ল ৰাস্তাত পানী আমি কেনেকুৱা অৱস্থা এটাত আছোঁ আপোনালোকক বুজাব নোৱাৰোঁ এই আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি চৰকাৰক জনাব বিচাৰিছোঁ যাতে আমাক
এইখিনি সমস্যাৰ পৰা সোনকালে সমাধান কৰি দিয়ে। মন্ত্ৰী মহোদয়ক কথা পাতিছোঁ, MLA ঘৰত গৈছোঁ, PWD অফিচত যাওঁ, PWD অফিচলৈ গ'লে কয় আমাৰ হাতত একো নাই, চব ওপৰত। যদি তেওঁলোকৰ একোৱেই নাই, মন্ত্ৰী MLA যদি একোৱেই নাই, কৰিব কোনে? এইবিলাকতো কোনোবা এটা কৰিব লাগিব, কোনোবাই চাব লাগিব। আমাৰ MLA তাত যাওঁ, সাংসদৰ তাত যাওঁ, নাই কোনো একো নাই, কোনো ৰেচপঞ্চ নাই, হ'ব এই হ'ব বুলি কওঁতে এতিয়া 5 বছৰ হৈ গ'ল। আমি যিসকলক আশা কৰি কাম কৰোঁ, মানে আমি বিশেষকৈ আমি যিখিনি ৰাজনীতিৰ লগত জড়িত ব্যক্তি, আমাৰ নেতাপালি নেতা আছে, সেইখিনিক আশা কৰিয়ে আমি প্ৰতি বছৰে ভোট প্ৰদান কৰি আহিছোঁ। এইবেলি আমাৰ পঞ্চায়ত ইলেকশ্যনতো আমাৰ ভোট বৰ্জনৰ হেৰি আছিলে, কিন্তু এই কামটো আৰম্ভ হোৱাৰ কাৰণে এইবেলিলৈ আমাৰ পঞ্চায়ত ইলেকশ্যনৰ ৰাইজে ভোট প্ৰদান কৰিছে। কিন্তু ইলেকশ্যন শেষ হ'ল, আমাৰ এই অৱস্থা। যিটো আমাৰ বিধানসভাৰ ইলেকশ্যন হ'ব, আমাৰ গাঁৱৰ কোনেও তাত অংশগ্ৰহণ নকৰে। কৈ আছে ৰাজ্যত একো উন্নয়ন হয় নাই, এইবিলাক কি উন্নয়ন হৈছে? টাউনৰ পৰা মঙলদৈৰ পৰা 5 কিলোমিটাৰ জনাইছোঁ গৌতম চহৰীয়া, ধন্যবাদ আৰু এই মুহূৰ্তত এই সবিশেষ তথ্য দিয়াৰ বাবে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।